হ্যালো ভাইয়া সকল স্বাগতম জানাইছো আজি আমাৰ অন্য এটি ভিডিঅ'লৈ। আজি আমাৰ এই ভিডিঅ'টো অলপ বিশেষ হ'ব, এইটো কাৰণে বিশেষ হ'ব যে আমাৰ হোমেন বৰগোহাঁই ছাৰৰ স্বাস্থ্যৰ সাধনা এই কিতাপখন মই পঢ়িবলৈ আৰম্ভ কৰিছোঁ। একচুৱেলি পঢ়িবলৈ আৰম্ভ কৰোঁতে এই কিতাপখনৰ এনে কিছুমান বাক্য আছে যিবোৰ বাক্য মোৰ অতিকৈ চকুত লাগিল, যে কি কিনো আছে এই কথাখিনি মই আপোনালোকৰ আগত আজি উপস্থাপন কৰিবলৈ বিচাৰিছোঁ। সেই হেতুকে এই ভিডিঅ'টো বনোৱা হৈছে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। স্বাস্থ্য ৰক্ষাৰ কাৰণে নিতৌ পালিবলগীয়া নিয়মবোৰৰ ভিতৰত আমি কোনবোৰ নিয়মক 1 নম্বৰ স্থানত ৰাখিম। 1 নম্বৰতে যদি মই চাওঁ কি কি আছিলে, যে পুষ্টিকৰ আৰু সহজে হজম হোৱা খাদ্য। 2 নম্বৰতে ব্যায়াম তথা পৰিশ্ৰম, হয়নে? 3 নম্বৰতে জিৰণি আৰু টোপনি। 4 নম্বৰতে মানসিক প্ৰশান্তি আৰু প্ৰফুল্লতা। এজন জাপানী স্বাস্থ্যগুৰুৰ মতে যদি তুমি কাম কৰি থাকা, যদি তুমি নিত্য নতুন কথা শিকি থাকা, তেন্তে তুমি কেতিয়াও বুঢ়া নোহোৱা। বুঢ়া নহ'বলৈ জীৱনৰ শেষ মুহূৰ্ত পৰ্যন্ত কৰ্ম কৰি গৈ থাকিবলৈ, হৃদয়ত চিৰতৰুণ হৈ থাকিবলৈ শুদ্ধ মনোভাৱ বা জীৱনৰ প্ৰতি ইতিবাচক শুদ্ধ মনোভংগী অতিকৈ আমি সুস্থ শৰীৰ তাকে কওঁ, যিটো শৰীৰে পৰিৱেশৰ যিকোনো পৰিৱৰ্তনৰ লগত সহজে আৰু সোনকালে নিজকে খাপ খুৱাই ল'ব পাৰে। তাকে কৰিব নোৱাৰা শৰীৰটোৱে হ'ল স্বাস্থ্যহীন শৰীৰ। সকলো প্ৰাণীৰ ভিতৰত মানুহে আটাইতকৈ বেছি অসহায়। মানুহৰ সিংহৰ নিচিনা শাৰীৰিক শক্তি নাই। মানুহে হৰিণাৰ নিচিনাকৈ জোৰ কৰি দৌৰিবও নোৱাৰে। মানুহৰ একমাত্ৰ অৱলম্বন হ'ল তেওঁৰ মন। মানুহে একমাত্ৰ মনৰ সহায়েৰেহে জগত জয় কৰিব পাৰিব। যে মনৰ শক্তি বঢ়ায়, তাৰ সহায়েৰে শৰীৰৰ শক্তি বঢ়াবলৈ আৰু দুয়োবিধ শক্তি কামত লগাই জীৱনটো সুন্দৰ কৰিবলৈ আটাইতকৈ উত্তম উপায় হ'ল এটা সুন্দৰ প্ৰাৰ্থনা আৰু এটা সুন্দৰ সংকল্পৰে দিনটোৰ আৰম্ভ কৰা। দৈনন্দিন কাম কাজ আৰম্ভ কৰাৰ আগতে যদি নীৰৱে আৰু গভীৰ আন্তৰিকতাৰে এনে এটা প্ৰাৰ্থনা কৰা হয় আৰু লগতে এনে এটা সংকল্প লোৱা হয়, আৰু যদি এনে এটা এটা দিনো বাদ নিদিয়াকৈ প্ৰতিদিনে এই কাম কৰি থকা হয়, তেন্তে মানুহৰ জীৱনটো সুন্দৰ আৰু শান্তিময় নহয় নোৱাৰি। প্ৰাৰ্থনা মানে কেৱল উপাসনা নহয়। প্ৰাৰ্থনাই মানুহৰ মনত যি শক্তি জাগ্ৰত কৰে, তাতকৈ ডাঙৰ শক্তি আন একোৱেই নাই। দিনটোৰ কাৰণে আমি কেনেকৈ সংকল্প ল'ব লাগে তাৰ বিষয়ে আমি পিছৰ ভিডিঅ'টোত শিকিম। ঠিক আছে, ধন্যবাদ।